হে এভৰিৱান, আজি বনাব লৈছোঁ পনীৰ মছলা। পনীৰ লৈ লৈছোঁ, পনীৰখিনি কাটি ল'ব লাগিব। দেখিছেনে, এনেদৰে কাটি লৈছোঁ। এইখিনিতে মই দি দিম হালধি, নিমখ দি কিনি ধুনীয়াকৈ সানি লৈছোঁ। মছলাৰ কাৰণে লৈছোঁ সৰিয়হ আৰু ফ্ৰাই কৰি লৈছোঁ কাজু, টমেটো, পিঁয়াজ, আদা, নহৰু আৰু শুকান জলকীয়া। লগতে লৈ লৈছোঁ কেঁচাকৈ 4 টুকুৰামান পনীৰ। গোটেইকেইটাক মিক্সাৰ মেচিনত দি কিনি পিচি ল'ম। মিহিকৈ পিচি ল'ব লাগিব। যিমান পাৰে মছলা মিহিকৈ পিছা হয় ন, সিমানে খাবলৈ সোৱাদ হয়। দেখিছেনে, বহুত মিহিকৈ পিছা হৈছে। আৰু গৰম তেলত গোটা জিৰা দি কিনি মছলাখিনিক দি দিছোঁ। আৰু এইখিনিতে নিমখ, জিৰা ধনিয়া পাউডাৰ আৰু হালধি পাউডাৰ দি কিনি ফ্ৰাই কৰি লৈছোঁ। আৰু ৰঙৰ কাৰণে দিছোঁ ৰেড চিলি পাউডাৰ। ইয়াতে পানী অকণমান দি কিনি ফ্ৰাই কৰি আছোঁ। আৰু এইখিনিতে দি দিম ফ্ৰাই কৰি ৰখা পনীৰখিনিক। দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে, বহুতে ভাল লাগে। আৰু মোৰ হৈ গ'ল পনীৰ মছলা, মোৰ হিচাপত বনোৱা হৈছে। আৰু সেইফালে বনাইছোঁ মুগ দাইলত লাও দি কিনি। আৰু গৰমত বেছি মছলা খোৱা ভাল নহয়, হ'লেও মাজে মাজে খাবলৈ মন যায়, সেইবাবে বনালোঁ আজি। আৰু লাই শাকৰ বইলো কৰিছোঁ, স্পেচিয়েলি মোৰ কাৰণে বহুতে ভাল লাগে। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিলৈ ইমানে, বাই।